নমস্কাৰ, আজি মই আপোনালোকলৈ আমৰ আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। এই আচাৰটো আপোনালোকে বহুদিনলৈ থৈ খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই 5টা আম ভালদৰে ধুই পানীটো এইদৰে শুকাই লৈছোঁ। মই অলপ ৰ'দত আধা ঘণ্টা সময় ৰ'দত এইদৰে দি পানীটো নোহোৱা কৰি লৈছোঁ। আপোনালোকে একেবাৰে পানী নোহোৱাকৈ ৰাখিব। এই পদ্ধতিটোত যদি আপোনালোকে আমৰ আচাৰটো বনায়, আপোনালোকে বছৰ বছৰ ধৰি সংৰক্ষণ কৰিব পাৰিব। এইদৰে মই কাটি ল'ম। লৈ এইটো জোখত মই আপোনালোকে যিটো ডাঙৰ চাইজত ৰাখিব বিচাৰিলে ডাঙৰকৈও ৰাখিব পাৰে। মই এইটো জোখত লৈ ল'ম। এয়া দেখিছেনে? এইটো জোখত এইদৰে মই গোটেই আমখিনি কাটি ৰেডি কৰি ল'ম। এয়া মই কাটি ল'লোঁ। মোৰ আমখিনি অলপ পকিব লৈছিলে, একো নাই, বেছি পকা নাই। এতিয়া মই এয়া বৈয়াম এটা ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ। এতিয়া মই আমখিনি ইয়াতে ভৰাই ল'ম। এইদৰে আপোনালোকে কোনো ধৰণৰ পানী নথকাকৈ পাত্ৰবোৰো আপোনালোকে ভালদৰে শুকুৱাই ল'ব। এইদৰে লৈ ল'ম। এইদৰে মই ভৰাই ল'লোঁ। এয়া চামুচখনো মই ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ। এতিয়া মই ইয়াতে দি দিম নিমখ। এয়া মই নিমখ দি দিছোঁ ইয়াতে। এয়া 4 চামুচ নিমখখিনি দি ঢাকনি এইদৰে লগাই অকণমান এইদৰে দি দিম। আপোনালোকে যদি আচাৰটো বেছি আমটো কোমলাব বিচাৰে, তেতিয়া আপোনালোকে 2 দিন ৰখাব। আৰু যদি আপোনালোকে অলপ ডাঠকৈ টানকৈ ৰাখিব বিচাৰে, টান হ'লে আপোনালোকে 1 ঘণ্টা সময়ৰ পাছতো এই আচাৰটো বনাব পাৰিব। এয়া মই এদিনৰ কাৰণে থৈ দিম। এয়া দেখিছেনে? নিমখখিনি এইদৰে মই ভালদৰে লগাই ল'লোঁ। এতিয়া মই এদিন এইদৰে টেমাটোতে ভৰাই থৈ দিম। এদিন পিছত মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই এয়া আমখিনি এদিন ৰাতিটো থৈ দিছোঁ। এয়া ৰাতিপুৱা মই উলিয়াই ল'ম। এয়া চালনী এখন লৈছোঁ, তলত এটা টিফিন এইদৰে লৈ লৈছোঁ। এয়া দেখিছেনে? ইয়াৰে মই পানীখিনি নিদিওঁ। এইখিনি তলৰ পানীখিনি নিদিওঁ। এইদৰে পানীটো অলপ সময় যাবৰ কাৰণে থৈ দিম। এয়া পানীটো গ'ল। এতিয়া মই এয়া চালনী এখন লৈছোঁ। চালনীখনত এয়া মই কটন কাপোৰ এখন এইদৰে দি দিছোঁ পাৰি। এতিয়া আম এইদৰে দি দিম। এইদৰে এয়া মই আমখিনি এইদৰে মেলি ল'লোঁ। এতিয়া মই ৰ'দত অলপ শুকুৱাই ল'ম, যাতে নিমখ ইয়াত লাগি থকা নিমখ পানীখিনি ভালদৰে শুকাই যায়। একেবাৰে বেছিকৈ নুশুকাব, পানীটো শুকাই গ'লে হৈ যাব। আপোনালোকে এৰাতি এইদৰে থৈ দিব। এতিয়া মই ৰ'দত দি দিম। মই ৰ'দৰ পৰা লৈ আহিলোঁ, বেছি শুকাবলৈ দিয়া নাই, পানীখিনি ভালদৰে শুকাই লৈছোঁ। এইদৰে আপোনালোকে এইদৰে বনালে বহু দিনলৈ থৈ এই আচাৰটো খাব পাৰিব। এতিয়া মই আচাৰৰ মছলাখিনি ৰেডি কৰি ল'ম। এয়া মই তেজপাত 2 খিলা দি দিছোঁ। শুকান জলকীয়া এয়া 6টা দি দিছোঁ। এয়া ক'লা সৰিয়হ দি দিছোঁ 1 চামুচ। এয়া বগা সৰিয়হ 1 চামুচ দি দিছোঁ। এয়া চফ 1 চামুচ দি দিছোঁ। এয়া ক'লা জিৰা 1 চামুচ দি দিছোঁ। গোটা ধনিয়া 1 চামুচ দি দিছোঁ। এয়া জিৰা মই 1 চামুচ দি দিছোঁ। ইয়াত মই 1 চামুচ পাঁচফোৰণ দি দিম। ইয়াত মিঠি চব আছে। ইয়াত মই জালুক কেইটামান দি দিম। এতিয়া মই এই গোটেই মছলাখিনি ভাজি ল'ম। বেছি ভাজিব নালাগে, অলপ ভালদৰে গৰম কৰি ল'লে হৈ যাব। মছলাখিনি মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। বেছি মিহিকৈ গুড়ি কৰি লোৱা নাই, এইদৰে গুড়ি কৰি লৈছোঁ। এইদৰে এয়া মই কেৰাহীখনত 2 কাপ
সৰিয়হৰ তেল লৈছোঁ। তেলখিনি মই ভালদৰে গৰম কৰি ল'ম। এয়া তেলখিনি ভালদৰে গৰম হ'ল। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই সৰু গামলা এটা লৈছোঁ। ভালদৰে ৰ'দত শুকুৱাই ল'ব। ইয়াতে মই হালধি দি দিম। এয়া মই 2 চামুচ হালধি দি দিলোঁ। এতিয়া মই ইয়াতে নিমখ দি দিম। নিমখ আপোনালোকে বেছি নিদিব। প্ৰথমতে আমি নিমখতে তিয়াই থৈ দিছিলোঁ, সেইকাৰণে কম হ'লে আপোনালোকে খাই অলপ দি দিব পাৰিব। এতিয়া এয়া মই ৰেডি কৰি থৈ দিয়া মছলাখিনি ইয়াতে গোটেইখিনি দি দিছোঁ। এইদৰে এইখিনি এবাৰ এইদৰে গোটেইখিনি মিক্স কৰি ল'ম। এইদৰে আপোনালোকে বনাব। এই পদ্ধতিটোত বনালে আপোনালোকে বহু দিনলৈ থৈ এই আচাৰটো খাব পাৰিব। এইখিনি মোৰ মছলাখিনি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে এয়া তেল মই 2 কাপ লৈছিলোঁ। ইয়াতে প্ৰথমতে মই 1 কাপ দিম। এইদৰে 1 কাপ জোখত মই এয়া ৰখাই দিছোঁ কেৰাহীখনতে। এতিয়া মছলাখিনিৰ লগত এইখিনি মই ভালদৰে এইদৰে মিলাই ল'ম। এইদৰে ভালদৰে মিলাই ল'ব। এতিয়া ইয়াতে মই এয়া আমখিনি শুকুৱাই থোৱা দি দিম। এইদৰে দি গোটেইখিনি মই ইয়াতে মিক্স কৰি ল'ম। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই এইখিনি বৈয়ামত ভৰাই ল'ম। এয়া মই চিচাৰ কণ্টেইনাৰ এটা লৈছোঁ। ভালদৰে ধুই এইদৰে ৰ'দত শুকুৱাই ল'ব। ভালকৈ শুকুৱাই ল'ব। আপোনালোকে পানীৰ যাতে কোনো এটা বস্তুতে পানীৰ নাথাকে। প্ৰত্যেকটো বস্তু যিকেইটা আমি বাচন ব্যৱহাৰ কৰোঁ সেইকেইটা আপোনালোকে অলপ এইদৰে শুকুৱাই ল'ব। এইদৰে মই ভৰাই ল'ম। মই ভৰাই ল'লোঁ। এই আপোনালোকে মাজে মাজে এইটো ৰ'দত দিব বৈয়ামটো, ঢাকনিটো গুচাই পাতল কটন কাপোৰ এখন ওপৰত দি যাতে পোক পৰুৱা নপৰে। এইদৰে আপোনালোকে প্ৰথমতে 3 দিন ৰ'দত দিব। এইদৰে দি ভালদৰে থৈ আপোনালোকে মাজে মাজে ৰ'দত দি থাকিব। এই আচাৰটো বহুদিনলৈ থৈ খাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।